মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ গণিত বিষয় অৰ্থাৎ মেথমেটিক্সৰ পাঠ নম্বৰ 1 অধ্যায় নম্বৰ 1 সংখ্যাৰ পৰিচয় অখণ্ড সংখ্যা যিটো পাঠ আছে ইয়াৰ যিবোৰ মানে গণিত আছে প্ৰথমৰ পৰা শেষলৈকে অংককেইটা মানে সুন্দৰভাৱে উপস্থাপন কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভালেই হ'ব। যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগিছে এটা লাইক কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা ভিডিঅ' লিংকটো আৰু কমেণ্ট কৰি জনাই দিবা মানে কেনেকুৱা হৈছে ভিডিঅ'টো। আহে এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ ব'লা। তো তোমালোকৰ অনুশীলনী 1 মানে 1 নম্বৰ প্ৰশ্নটোত দিয়া আছে 5 আৰু বিয়োগ 13 মানে -13ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে। এইটো সংখ্যাৰ আকাৰত চাবা তোমালোকে 17টা অখণ্ড সংখ্যা আছে। তাৰপিছত 2 নম্বৰটো হৈছে 13 আৰু -13ৰ মাজত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা। এনচাৰটো চোৱা, আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 12 মানে যিহেতু 12তকৈ আটাইতকৈ কি হৈছে 12 আৰু 13ৰ মাজত ইয়াৰ মাজত 13ৰ পিছত সংখ্যাটো হ'ব 12, এইটো 12 আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাটো -12 মানে 13ৰ আগতো। এবাৰ 3 নম্বৰ প্ৰশ্ন তলত দিয়া অখণ্ড সংখ্যাবোৰ সংখ্যাৰ ৰেখাত বহুৱা। -6 -4 -10 5 -1 মানে এইটো তোমালোকে লিখি ল'বা। এইটো সংখ্যাৰ ৰেখা এটা বনাই ল'বা 0ৰ পৰা সোঁফালে আৰু 0ৰ পৰা বাওঁফালে মানে কাৰ কোনটো স্থান হয় এইটো লিখি ল'বা যে মানে এইটো -10 10 নম্বৰত আছে, -10 নম্বৰত এইটো, -6 নম্বৰত আছে, এইটো -1ত, এইটো 0, তাৰপিছত এইটো 4ত আছে আৰু এইটো 5ত আছে, এনেকৈ সংখ্যাৰ ৰেখাত লিখি ল'বা। 4 নম্বৰটোত আছে -15কৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা। মানে আমি 1ৰ পৰা 15 লৈকে চাম, সোঁফালে চালে এইবোৰ মানে ক্ৰমে ডাঙৰ হৈ যাব, কিন্তু 15ৰ পৰা তলফালে যিবোৰ আহিব এইটো মাইনাছত সৰু হৈ যাব। আৰু -14 -13 -12 -11 -10 এইকেইটা হ'ব ঋণাত্মক অখণ্ড সংখ্যা মানে 15তকৈ ডাঙৰ। এবাৰ 5 নম্বৰ কৈছে সত্য নে অসত্য কোৱা। তাৰে 1 নম্বৰটো হৈছে ধনাত্মক অখণ্ড সংখ্যাবোৰ স্বাভাৱিকতে কি স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। এইটো সত্য, কাৰণ ধনাত্মক অখণ্ড সংখ্যাবোৰ 1ৰ পৰা আৰম্ভ কৰি যিমান অখণ্ড ধনাত্মক আছে সকলোবোৰ স্বাভাৱিক সংখ্যাই হয়, গতিকে এইটো সত্য হ'ব। 2 নম্বৰ হৈছে আটাইতকৈ অখণ্ড সংখ্যা আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা, এইটো মিছা, কাৰণ মাইনাছ থকা সংখ্যাবোৰ কেতিয়াও পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। মাইনাছ থকা সংখ্যাবোৰ অখণ্ড সংখ্যাৰ ভিতৰত পৰে। আমি জানো ঋণাত্মক আৰু ধনাত্মক মিলিয়াই অখণ্ড সংখ্যা হয়, গতিকে ঋণাত্মক অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যা নহয়, চ' এইটো হ'ব কি অসত্য। 3 নম্বৰত আছে সংখ্যাৰ ৰেখাডাল শূন্যৰ দুয়োফালে অসীমলৈ বিচাৰিত, এইটো সত্য। এটা সংখ্যাৰ ৰেখা বনাই চাবা এনেকুৱা ইফালে হ'বলৈ যিমান যাব বাহুলৈ সিমান যায়ে থাকিব, মানে ইয়াৰ কোনো সীমা নাই, গতিকে এইটো হ'ব সত্য। আৰু 4 নম্বৰত আছে শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰে পূৰ্ণ সংখ্যাৰ টুকুৰ গঠিত, এইটো অসত্য, মানে ঋণাত্মক অখণ্ড সংখ্যা কেতিয়াও পূৰ্ণ সংখ্যা হ'ব নোৱাৰে, মনত ৰাখিবা। 5 নম্বৰত আছে যদি a + b = 0 হয় তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত, এইটো সত্য। 6 নম্বৰত আছে এজোৰ অখণ্ড সংখ্যা লিখা যাৰ 1 নম্বৰ দিছে যোগফল -3 ওলাব লাগিব, অখণ্ড সংখ্যা লিখিব দিছে। আমি সকলোৱে জানো যে মাইনাছ প্লাছ মিলিয়ে অখণ্ড সংখ্যা হয়, গতিকে মাইনাছো দিব লাগিব প্লাছো দিব লাগিব। এইটো চোৱা -1 + -2 এতিয়া হ'ব এই দুটা এটা অখণ্ড সংখ্যা, দুটা মিলি -3 কেনেকৈ বনাম আমি। মাইনাছ যিহেতু প্লাছ হয় আৰু ডাঙৰটোত আছে কি ডাঙৰটোৰ আগত মাইনাছ আছে, গতিকে সেইকাৰণে আগতে এটা মাইনাছ দিব লাগিব, আৰু যিহেতু মাইনাছে প্লাছ হৈছে সেইকাৰণে 1 + 2 = কি হয় 3। এবাৰ 2 নম্বৰতে বিয়োগফল -5 ওলাব লাগিব, দুটা অখণ্ড মিলি। এইটো চোৱা এটা 5 দিছোঁ আৰু এটা -10। আমি জানো যে সৰুটোৰ পৰা ডাঙৰটো বিয়োগ কৰিলে কি অট'মেটিকলি এটা মাইনাছ চিহ্ন আহি যায়, সেইকাৰণে 5ৰ পৰা 10 বিয়োগ কৰাৰ লগত কি হৈছে বিয়োগ 5 আহি গৈছে। 3 নম্বৰ যোগফল 0 হ'ব লাগিব, এইটো একদম ইজি, মাইনাছ প্লাছে মাইনাছ হয়, গতিকে 1ৰ পৰা 1 গ'লে 0 হয়। 4 নম্বৰত আছে বিয়োগফল 2 হ'ব লাগিব, একদম সহজ, এইটো এটা অখণ্ড সংখ্যা, এইটো এটা অখণ্ড সংখ্যা, 4ৰ পৰা -2 কৰিলে = 2 হৈ যায়, এইটো হৈ গ'ল। এবাৰ 7 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ এজোৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ বিয়োগফল কি হয় 6 হয়। দুটাই ঋণাত্মক হ'ব লাগিব, কিন্তু আকৌ তাৰ মাজৰ পৰা বিয়োগ কৰিব লাগিব, তেতিয়া তাৰ ধনাত্মক এনচাৰ ওলাব 6। এইটো চোৱা -6 - -12, এইটো তোমালোকে ভালকৈ খেয়াল ৰাখিবা, এইটো মাইনাছ দুটা ঋণাত্মক অখণ্ড সংখ্যা আৰু তাৰ পৰা বিয়োগ কৰা হৈছে। আমি জানো মাইনাছে কি হয় প্লাছ, গতিকে যেহেতু ডাঙৰটাৰ আগত কি আছে মাইনাছ আছে, সেইকাৰণে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কি হ'ব মাইনাছ হ'ব। এইটো আকৌ চাবা মাইনাছে প্লাছ, আকৌ প্লাছ মাইনাছ হয়, সেইকাৰণে 12ৰ পৰা -6 গ'লে 6 থাকে, আৰু কি হয় মাইনাছে যিহেতু প্লাছ হৈ গৈছে সেইকাৰণে 6 হৈ গৈছে। 8 নম্বৰ অখণ্ড সংখ্যা a আৰু b নিৰ্ণয় কৰা।
যাতে a প্লাছ b ধনাত্মক হয় আৰু a নট ইকুৱেল টু b হয় আৰু a মাইনাছ b ইকুৱেল টু 0 হয় এতিয়া এনসাৰটো চোৱা 1 নম্বৰটো আছে a প্লাছ b সূত্ৰ মতে দুটা ধনাত্মক লাগিব a ধনাত্মক 2 b ধনাত্মক 3 দুটা মিলি কিমান হ'ল 5 হৈ গ'ল আৰু 2 নম্বৰটো হৈছে a নট ইকুৱেল টু b হ'ব লাগিব সো 6 ইকুৱেল টু 7 দুটা মিলি কেতিয়াও সম্ভৱ নহয় এটো 6 আৰু এটো হৈছে 7 যেহেতু দুটা দুই ফালে সমান সেইকাৰণে নট ইকুৱেল টু 7 হৈছে এবাৰ 3 নম্বৰ a মাইনাছ b ইকুৱেল টু 0 মানে এৰ পৰা মাইনাছ b কৰিলে যাতে 0 হয় এটো সো এৰ মাইনাছ 6 ধৰা হৈছে b ৰ মাইনাছ 6 ধৰা হৈছে সেইকাৰণে 6 ৰ পৰা মাইনাছ 6 কৰাৰ লগে লগে আনসাৰটো 6 হৈছে 8 নম্বৰটো চোৱা অখণ্ড সংখ্যা a আৰু b নিৰ্ণয় কৰা তাৰ মানে a আৰু b ৰ মান নিৰ্ণয় কৰিব দিছে যত 1 নম্বৰটো আছে a প্লাছ b মানে ধনাত্মক দুইটা সংখ্যা যাতে ধনাত্মক হয় 2 নম্বৰটো a নট ইকুৱেল টু b মানে দুইটা ফালে যাতে সমান নহয় নট ইকুৱেল হ'ব লাগিব a মাইনাছ b ইকুৱেল টু 0 দুইটাৰ b ৰ মানে a ৰ মান যিমান ধৰিবা b ৰ মান ধৰি যাতে আনসাৰটো b হয় এটো চোৱা 1 নম্বৰটো আছে a প্লাছ b ধনাত্মক লৈ যাব লাগিব a ৰ মান ধৰা হৈছে 2 আৰু b ৰ মান ধৰা হৈছে 3 গতিকে 2 আৰু 3 5 হয় গতিকে এইটো এটা ধনাত্মক হয় আৰু 3 নম্বৰটো হৈছে a নট ইকুৱেল টু b সেই কাৰণে আমি a ৰ মান 6 ধৰিছো আৰু b ৰ মান 7 ধৰিছো দুইটা যেহেতু দুইফালে ফালে সমান নহয় আৰু 3 নম্বৰ a মাইনাছ b 0 গতিকে 6 ৰ পৰা মানে a ৰ মান যদি 6 ধৰা হয় b ৰ মান 6 ধৰা হৈছে 6 ৰ পৰা 6 গলে কি হয় 0 থাকে হেতু লিখিবা এবাৰ 9 নম্বৰ কৈছে বাকসৰ ভিতৰ খালি ঠাইবোৰ কৰা চাবা 1 নম্বৰটো আছে -15 প্লাস -4 ইফালে ইকুৱেল টু -4 আৰু খালি ঘৰটো দিয়া আছে খালি ঘৰটো যেহেতু দুইফালে একে গতিকে এইটো -15 হ'ব লাগিব আৰু এটা খালি ঘৰ দিয়া আছে চাবা ইফালে -7 আছে 8 আছে ইফালে -7 8 আছে ইফালে বাকি থাকিল কি 7 গতিকে এইটো মানে 7 নহয় 5 ইয়াতে 5 হ'ব আৰু 3 নম্বৰ -23 প্লাস খালি ঘৰ দিয়া আকৌ ইকুৱেল টু -23 দিছে দুইফালৰ পৰা যোগ বিয়োগ কৰি যাতে একে হয় এই কাৰণ ইয়াতে 0 দিয়া হৈছে ইয়াতে 0 দিয়া হৈছে যোগ বিয়োগ কৰি চাবা দুইফালে সমান সমান হয় এবাৰ 4 নম্বৰ -19 প্লাস ইয়াতে খালি ঘৰ দিয়া আছে আৰু ইকুৱেল টু -27 দিয়া আছে মানে কোনটো সংখ্যা বহালে -27 হ'ব ইয়াতে -19 আৰু প্লাস যদি আমি -8 দেও দুইফালে কি হয় মাইনাস প্লাস মাইনাস আৰু মাইনাস মাইনাস প্লাস হয় 19 আৰু 8 মিলি কি হয় 27 গতিকে ডাঙৰটোৰ আগে মাইনাস আছে সেই কাৰণে ইয়াতে মাইনাস দিয়া হৈছে 5 নম্বৰ x + 12 = 0 হলে x ৰ মান কিমান হ'ব সো ইয়াতে মানে কি কৈছে x + 12 = 0 সো x ৰাখি 0 পৰা যদি -12 কৰা হয় 0 পৰা 12 কৰা হলে -12 পাই যাব গতিকে আনসাৰটো হ'ব -12 2 নম্বৰটো প্ৰশ্ন কৈছে এজন মানুহে এই স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গল কিন্তু আন এজনে এই স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গল তেতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ'ব এটি আনসাৰটো চোৱা এই স্থানৰ পৰা পূবে গল মানুহজন প্ৰথমটো আছিল 14 কিলোমিটাৰ এটো চোৱা 14 কিলোমিটাৰ আৰু এই স্থানৰ পৰা পশ্চিমে গৈছিল মানুহজনৰ দূৰত্ব আছিল 6 কিলোমিটাৰ গতিকে হেতৰ দূৰত্ব আমি উলিয়াব লাগিব হেতৰ মাজৰ দূৰত্ব অন্তৰ হ'ব 14 কিলোমিটাৰ আৰু 6 কিলোমিটাৰ যোগ কৰি 20 কিলোমিটাৰ মানে এইটো উত্তৰ হ'ব তোমালোকৰ 11 নম্বৰ কোৱেশ্চনতে আছে এজন মানুহৰ হাতত 35 টকা জমা আছে কিন্তু আন এজনৰ 40 টকা ধাৰ আছে প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী মানুহজনৰ হাতত জমা আছে 35 টকা আৰু আকৌ মানুহজনৰ ধাৰ আছে দ্বিতীয়জনৰ আছে 40 টকা প্ৰথমজন চহকী হ'ব 35 + 40 মানে 35 যোগ 40 সমান 35 টকা 12 নম্বৰ প্ৰশ্নত কৈছে কোনো এটা মঙ্গলবাৰে পুৱা 5 বজাত গুৱাহাটী তাপমাত্ৰা আছিল 25 ডিগ্ৰী সেলসিয়াস কিন্তু বিয়লি 2 বজাত তাপমাত্ৰা 4 ডিগ্ৰী সেলসিয়াস বাঢ়িল দুপৰীয়া আৰু ৰাতি 10 বজাত 30 ডিগ্ৰী সেলসিয়াস কমি তাপমাত্ৰা কমিল বুধবাৰ দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ 5 ডিগ্ৰী বাঢ়িল এই দুসময় তাপমাত্ৰা কিমান হল উত্তৰটো সব মঙ্গলবাৰে পুৱা 5 বজাত তাপমাত্ৰা আছিল 25 ডিগ্ৰী আৰু মঙ্গলবাৰে বিয়লি তাপমাত্ৰা আছিল 8 ডিগ্ৰী ৰাতি আছিল ৰাতি কমিল -3 ডিগ্ৰী এতিয়া কথা হল বুধবাৰ দুপৰীয়া বজাত তাপমাত্ৰা আছিল 5 ডিগ্ৰী অপেক্ষা তাপমাত্ৰা হ'ব 35 ডিগ্ৰী সেলসিয়াস প্লাস 8 ডিগ্ৰী সেলসিয়াস -3 ডিগ্ৰী সেলসিয়াস প্লাস 5 ডিগ্ৰী সেলসিয়াস এটা হিসাব তাৰমানে 25 ডিগ্ৰীৰ লগত ইফালে যে 5 ডিগ্ৰী আছে এটো যোগ হ'ব আৰু 8 ডিগ্ৰী যে আছে এইকেইটা বাঢ়ি গৈছে এইকেইটা যোগ হ'ব আৰু মানে কি হ'ব -3 টো মাজত বহিব এইটো আকৌ কি কৈছে 33 ডিগ্ৰী সেলসিয়াস -3 ডিগ্ৰী সেলসিয়াস প্লাস 5 ডিগ্ৰী সেলসিয়াস এবাৰ 30 ৰ পৰা 3 গলে 30 33 ৰ পৰা 3 গলে 30 থাকে আৰু ইফালে তো 5 আছিল এইটো 5 আকৌ বহিল এইফালে যোগ বিয়োগ কৰাৰ পিছত 30 আৰু 5 হল 35 ডিগ্ৰী হিদিনাৰ উত্তৰটো হল মানে 35 ডিগ্ৰী মানে অৱশেষৰ তাপমাত্ৰা হ'ব 35 ডিগ্ৰী সেলসিয়াস 30 নম্বৰ অনুৰাধা বেংকত 3200 টকা জমা থলে আৰু পিছদিনা তাৰে 2540 টকা উলিয়াই আনিলে টকাখিনি উলিয়াই অনাৰ পাছত বেংকত অনুৰাধাৰ কিমান টকা জমা থাকিব উত্তৰটো অনুৰাধাই বেংকত জমা থলে 3200
পিছদিনে উলিয়াই আনিল 2540 টকা সো প্ৰথমৰ পৰা সেকেন্ডটো আমি বিয়োগ কৰিব লাগিব অনুৰাধাৰ বেংকত জমা থাকিব 3200 ৰ পৰা 2540 টো বিয়োগ কৰিলে থাকে 6640 টকা 14 নম্বৰ কৈছে সংখ্যা দুটাৰ যোগফল 5 এটা সংখ্যা 18 হলে হয় আনটো সংখ্যা কিমান হ'ব চাবা দুটা সংখ্যাৰ যোগফল মানে -5 হয় এটা তাৰে এটা দি আছে 18 আৰু এটা আনটো কি হ'ব সো দি আছে সংখ্যা দুটাৰ যোগফল -5 তাৰে এটা হল 18 আনটো হ'ব ধৰা হল x সো 18 ইকুৱেল হ'ব 18 প্লাস x ইকুৱেল -5 আমি কি কৰিম x ৰাখি -5 ৰ পৰা a2 মানে আমি জানো বাফলৰ পৰা হ'বলে গেলে প্লাস থাকিলে মাইনাস হয় আৰু মাইনাস থাকিলে প্লাস হয় সেই কাৰণে 18 টো ইফালে ইকুৱেলৰ x টো ৰাখি ইকুৱেলৰ হোফালে যোৱাৰ পিছত মাইনাস হৈ গৈছে সেই কাৰণে মানে মাইনাস আকৌ কি হৈছে প্লাস হৈছে হেয়া গতিকে 18 পৰা যদি 18 ৰ 5 যদি যোগ কৰা হয় 23 হ'ব কিন্তু ডাঙৰটোৰ আগত বিয়োগ থকাৰ কাৰণে মানে আনসাৰটো তো বিয়োগ আহিছে সেই কাৰণে আনটো সংখ্যা হ'ব -23 15 নম্বৰ প্ৰশ্ন -23 লগত কি যোগ কৰিলে যোগফল 0 হ'ব এইটো ধৰো -23 plus x equal to 0 so x ৰ লগত যদি 0 যোগ কৰো आंसर টো 23 হ'ব ইয়াৰ উত্তৰটো হ'ল সৰি 23 ৰ লগত 23 যোগ কৰিব লাগিব 16 নম্বৰ প্ৰশ্ন দুটা অখণ্ড সংখ্যাৰ যোগফল -48 তাৰে এটা হ'ল -20 আনটো কিমান হ'ব উত্তৰটো হ'ল দিয়া আছে দুটা অখণ্ড সংখ্যাৰ যোগফল -48 তাৰে এটা দিয়া আছে -20 ধৰা হল আনটো সংখ্যা x সো आंसर হ'ব -20 plus x equal to 48 যেটো দুটা সংখ্যা এই দুটা হল সংখ্যা গতিকে এই দুটা যোগ কৰাৰ পিছত -48 হয় আমি চাম -x টো ৰাখি ইফালে -22 ইফালে যায় প্লাস হ'ব প্লাস হোৱাৰ পিছত -48 আৰু -20 কিমান হৈ চোৱা -40 ৰ পৰা 20 বাদ দিলে থাকে তোমালোকৰ 24 ইকুৱেল টু হ'ব 24 যেটো ডাঙৰটোৰ আগত প্লাস আছে এই কাৰণে কি হ'ব এইটো মাইনাস হৈ যাব ডাঙৰটোৰ আগত মাইনাস হোৱাৰ কাৰণে এইটো মাইনাস হয় এখানে এবাৰ 17 নম্বৰ কোৱেশ্চন সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা প্ৰতিটোৰ সংখ্যা ৰেখা মান নিৰ্ণয় কৰিব লাগিব এইটো প্লাস মাইনাস -3 এইটো আমি প্ৰথমে आंसर উলিয়াব লাগিব যেটো প্লাস এইটো +5 টো হল 5 লাগিব 5 ৰ পৰা যদি আমি মাইনাস প্লাস কৰা হয় মাইনাস প্লাস 5 ৰ পৰা 3 বদলি কিমান থাকে 2 এইটো সংখ্যা ৰেখা দেখা আমি যেটো প্ৰথমত 5 আছে গতিকে 0 পৰা আমি 5 দিব লাগিব 5 ৰ পৰা যেটো -3 কৰা হৈছে এই কাৰণে 0 পৰা কি কৰিব লাগিব -3 কৰিলে 5 ৰ পৰা যদি 3 যায় 2 থাকে এই কাৰণে 5 ৰ পৰা আমি 2 দিব লাগিব এবাৰ 2 নম্বৰটো আছে +6 প্লাস -5 প্লাস 2 লাগিব এইটো 6 হৈ থাকিব প্লাস মাইনাস মাইনাস হয় গতিকে 6 ৰ পৰা 5 গেলে 1 থাকে সেই কাৰণে আমি 0 ৰ পৰা সংখ্যা ৰেখা আগত 6 দিম 6 ৰ পৰা 5 বাদলে কিমান থাকে 1 থাকে গতিকে এইটো আমি মানে 6 ৰ পৰা 5 গলে 1 থাকে এই কাৰণে 1 দিয়া হৈছে তলফালে দি এবাৰ -6 +5 এইটো চোৱা -6 আমি বহাব লাগিব মাইনাস যেহেতু প্লাস গতিকে মাইনাস প্লাসে মাইনাস হয় আৰু মাইনাস প্লাসে মাইনাস গতিকে মাইনাস প্লাসে যদি মাইনাস হয় গতিকে যেহেতু ডাঙৰটোৰ আগত মাইনাস আছে সেই কাৰণে 6 আৰু 5 কি হ'ব 11 হ'ব আমি প্ৰথমত কি কৰিব লাগিব 0 পৰা -6 দিম তাৰ পৰা আকৌ কি হ'ব 5 যোগ কৰিলে যেহেতু -11 হৈছে সেই কাৰণে এইটো হল সংখ্যা ৰেখা এবাৰ 4 নম্বৰটো চোৱা কি হৈছে -8 প্লাস -3 সো -8 আমাৰ বহাব লাগিব প্লাস মাইনাস হয় সেই কাৰণে মাইনাস প্লাস 8 আৰু 3 কি হয় 11 হয় গতিকে আমি 0 ৰ পৰা কি দিম 0 ৰ পৰা প্ৰথমত 8 লৈকে দিম আৰু যেহেতু 3 মিলি কি হল -11 হল সেই কাৰণে 8 ৰ পৰা আকৌ -11 লৈ দিম এবাৰ 18 নম্বৰ প্ৰশ্ন আছে তলৰ উক্তিসমূহ শুদ্ধ অশুদ্ধ বিচাৰ কৰা চাবা -6 plus 23 plus -2 equal to ইফালে -2 আছে -6 আছে আকৌ +23 আছে চোৱা আমি সব মাইনাস কি হয় প্লাস সেই কাৰণে এই দুটা আগত এক কৰিছো -6 আৰু -2 কি হয় প্লাস হয় 8 হয় সেই কাৰণে ডাঙৰটোৰ আগত মাইনাস আছে সেই কাৰণে +8 দিয়া হৈছে আৰু +23 থাকিব ইকুৱেল টু ইফালে মাইনাস প্লাস হয় 2 আৰু 6 কিমান হয় 8 হয় যেহেতু ডাঙৰটোৰ আগত মাইনাস সেই কাৰণে মাইনাস দিয়া হৈছে +23 ইফালে চোৱা ইফালে -8 +23 ইফালে 15 হৈছে আৰু মাইনাস প্লাসে মাইনাস যেহেতু ডাঙৰটোৰ আগত প্লাস সেই কাৰণে দুইফালে কি হৈছে 15 হৈছে সেই কাৰণে এইটো হয় কি শুদ্ধ 11 number question 16 minus 15 plus minus 7 equal to ইফালে 16 minus ব্ৰেকেটৰ ভিতৰত 15 plus 7 দিয়া হৈছে চোৱা 16 ৰ পৰা 15 গলে 1 থাকে আৰু -7 ইফালে 16 ঠিকে আছে আৰু 15 plus -7 কি হয় নোমোৱা হল ইফালে মাইনাস প্লাস মাইনাস হয় 7 ৰ পৰা 1 গলে -6 থাকে আৰু 16 ৰ পৰা ইফালে যেহেতু মাইনাস প্লাস হৈছে আৰু দুইটা মিলি কিমান হৈছে 22 গতিকে ইফালে 6 থাকিলে আৰু 16 ৰ পৰা 20 গলে 22 গলে কিমান থাকিব এইটো 6 নহয় মাইনাস
এইটো 1 দিয়া আছিল এইটো নহব যেহেতু কি হল ইফালে মানে 6 থাকিল ইফালে 12 ৰ পৰা -16 গলে মানে 16 ৰ পৰা -12 কৰিলে -6 আহে গতিকে ইফালে শুদ্ধ হল এবাৰ 3 নম্বৰৰ স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ এইটো অশুদ্ধ স্বাভাৱিক সংখ্যা কেতিয়াও বিয়োগত হ'ব নোৱাৰে কাৰণ এইটো অখণ্ড সংখ্যা হয় বিয়োগসমূহ সেইকাৰণে স্বাভাৱিক সংখ্যা আবদ্ধ নাথাকে 4 নম্বৰটো কৈছে 0 আৰু বিয়োগ 76 মানে 0 আৰু -670 ৰ ভিতৰত -670 সংখ্যাটো ডাঙৰ এইটো অশুদ্ধ কাৰণ মাইনাস সংখ্যা থাকিলে মাইনাসৰ বাওফালে যেহেতু 0 আছে -1 তকৈ 0টো মানে ডাঙৰ হয় সেইকাৰণে এইটো অশুদ্ধ 5 নম্বৰৰ কাছে বিয়োগত ক্ৰম বিনিময় আৰু সহযোগ বিধি ধৰ্ম প্ৰযোজ্য নহয় এইটো শুদ্ধ বিয়োগত ক্ৰম বিনিময় বিধি কেতিয়াও মানি নচলে এবাৰ তোমালোকে চোৱা অনুশীলনী 1.2 এক নম্বৰ প্ৰশ্ন আছে পূৰণফল নিৰ্ণয় কৰা চোৱা এতিয়া আছে 5 * -2 গতিকে -2 লাগিব 5 আৰু -2 কি হয় -10 হয় 2 নম্বৰত আছে -7 * 3 মাইনাস ঠিকই থাকিব আৰু 3 আৰু 7 ইনটু কৰিলে কিমান হয় 21 -4 * -3 এটো সব মাইনাস মাইনাস প্লাস -2 বাদ গৈছে 4 4 3 গুণ 12 এবাৰ 4 নম্বৰটো -129 * -1 মাইনাস মাইনাস প্লাস হয় গতিকে এইটো নালাগে 129 1 jar 129 হয় এবাৰ 5 নম্বৰটো -12 * 0 যেহেতু -12 লগত 0 কৰিলে 0 থাকে আৰু 0 লগত -17 যোগ কৰিলে কি হ'ব 0 থাকিব 6 নম্বৰ মানে 6 নম্বৰটো আছে -22 * -11 * -10 -22 লগত -11 আগত প্লাস কৰি মাইনাস প্লাস হ'ব তাৰ লগত আকৌ 10 পূৰণ কৰিলে হ'ব 2420 7 নম্বৰ 13 * -5 * -3 কি হ'ব মাইনাস প্লাস এইটো 13 ৰ লগত 15 প্ৰথমত ইনটু কৰা হৈছে তাৰ পিছত মানে 3 5 3 গুণ 15 হয় যেহেতু 15 আমি লিখিছো আৰু মাইনাস প্লাস হৈ গৈছে 13 ৰ লগত 15 পূৰণ কৰিলে 195 হয় এবাৰ 7 নম্বৰ প্ৰশ্ন -27 * -31 * -1 এটো চোৱা মাইনাস প্লাস হয় গতিকে 27 31 এতে পূৰণ কৰি চোৱা হৈছে প্ৰথমত 38 হৈছে 38 ৰ লগত আকৌ -2 যেহেতু দুইটাৰ লগত কি আছিল ডাঙৰটোৰ লগত প্লাস আছিল সেই কাৰণে প্লাসটো উঠি যাব -2 উঠি যায় প্লাস হ'ব এই কাৰণে ইয়াৰ লগত মানে 2 ইনটু কৰিলে কিমান হয় 1674 এবাৰ 9 নম্বৰ কোৱেশ্চন -1 * -1 -3 * -1 -2 * 5 সো মাইনাস প্লাস হয় 3 * 3 আকৌ কি হয় 3 2 গুণ 6 কি কৰা হৈছে যে 3 * 3 আৰু 2 5 গুণ 10 গতিকে এইটো প্লাস হৈ গৈছে আৰু এইটো মাইনাস এটা থাকে সেই কাৰণে 3 10 গুণ 30 ঠিকই হয় কিন্তু ডাঙৰটোৰ আগত মাইনাস আছে সেই কাৰণে মাইনাস হৈ গৈছে এবাৰ 2 নম্বৰটো সত্য বিচাৰ কৰা 27 * -5 * +10 ইকুৱেল টু ইফালে কি দিয়া আছে ইকুৱেলৰ হোফালে লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড আমি বাছিব লাগিব দুইফালে সমান সমান নহয় গতিকে 27 * -5 + 27 * 10 ইফালে আগত বিচাৰ কৰি চোৱা 27 টো নামিব মাইনাস প্লাস মাইনাস হয় যেহেতু 5 ৰ পৰা 10 গৈছে 10 ৰ পৰা 5 গলে 5 হয় এটো 27 ৰ লগত 5 পূৰণ হ'ব ইফালে 27 ৰ লগত 5 পূৰণ কৰিলে কিমান হয় 135 প্লাস 27 ৰ লগত 10 পূৰণ কৰিলে 270 ইফালে 27 ৰ 5 গুণ কিমান 135 ইমৰে ইফালে মাইনাস প্লাস মাইনাস 270 ৰ পৰা 135 মানে মাইনাস কৰিলে 135 হয় দুইফালে সমান সমান হৈছে গতিকে লেফট হ্যান্ড সাইড বৰাবৰ এই কাৰণ সত্য হৈছে এটো বি নম্বৰটো চোৱা -25 * -6 প্লাস -24 ইফালে রাইট হ্যান্ড সাইডটো চোৱা -25 * -16 -24 এবাৰ বিচাৰ কৰা -25 নামিল এবাৰ মাইনাস প্লাস প্লাস মাইনাসে মাইনাস হয় সেই কাৰণে যেহেতু ডাঙৰটোৰ আগত কি আছে মাইনাস আছে সেই কাৰণে প্লাস হৈ যাব 16 ৰ লগত 24 যোগ কৰিলে কিমান -24 আৰু ইফালে -25 নামিল 16 মাইনাসে প্লাস এই কাৰণে 16 * 24 384 হৈছে ইফালে মাইনাস প্লাস আৰু 25 ৰ লগত 40 পূৰণ কৰাত হৈছে 1000 25 ৰ লগত 384 পূৰণ কৰি হৈছে 9600 গতিকে দুইফালে সমান নহয় এটো হল কি অসত্য C number a minus minus b equal to a plus b jot a hobo -75 b hobo -2 দুইফালে মানে a ৰ মান আৰু b ৰ মান দিয়া আছে গতিকে a ৰ মান ধৰা হল -75 আকৌ মাইনাস এটা দি b ৰ মান আকৌ আছে -2 -20 হেকৰণে -20 দিয়া হৈছে আৰু ইফালে -75 ঠিকে বহিল b ৰ মান -20 হল এবাৰ -75 ঠিকে থাকিব মাইনাস প্লাস হল আৰু মাইনাস চিহ্নটো থাকিব হেতু কাৰণে 20 টো থাকি আৰু ইকুৱেল টু থাকিবই -75 বহিব প্লাস মাইনাস হল সেই কাৰণে -2 ইফালে বহিব মানে -20 হয় ইফালে দুইটা মাইনাস প্লাস কৰি হল 95 আৰু ইফালে দুইটা মাইনাস প্লাস কৰি হল 95 দুইফালে -95 গতিকে এইটো সত্য 3 নম্বৰত আছে
3 নম্বৰ 1 নম্বৰতে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33 তাৰে এটা 11 হলে আনটো কিমান হ'ব সো এইটো চোৱা দিয়া আছে দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33 এটা তাৰে এটা দিয়া আছে 11 আৰু ধৰা হল আনটো x গতিকে প্ৰশ্নমতে যেহেতু দুইটাৰ অখণ্ড সংখ্যাৰ পূৰণফল দিয়া আছে গতিকে 11 লিখা হল আৰু এটা x দুইটাৰ পূৰণফল -33 এফালে আমি ৰাখি -x টো ৰাখি -33 ৰ লগত 11 মানে হৰণ কৰিলে -3 ওলাই যাব এইটো হল এনসাৰ এবাৰ 11 নম্বৰ যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 তাৰে এটা -1 হলে আনটো কিমান হ'ব গতিকে দুইটা সংখ্যাৰ পূৰণফল দিয়া আছে -51 তাৰে এটা সংখ্যা দিয়া আছে -1 আনটো ধৰি লও হ'ব x তো প্ৰশ্নমতে আমি কি কৰিব লাগিব -1 ৰ লগত x পূৰণ কৰিব লাগিব আৰু পূৰণফল যেহেতু 51 দিয়া আছে সেই কাৰণে x টো ৰাখি দি আমি -51 ৰ লগত -1 ভাগ কৰিলে কি হ'ব -51 এই ওলাব গতিকে এইটো উত্তৰ এবাৰ 3 নম্বৰ যিকোনো অখণ্ড সংখ্যা এর বাবে -1 * এর মান কিমান হ'ব সো এনসারটো চোৱা অখণ্ড সংখ্যা এর মান হ'ব -1 * a = -a হ'ব আৰু এবাৰ 4 নম্বৰত আছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা এনসারটো চোৱা কি কৈছে 1 নম্বৰত আছে 125 * -54 * 8 আমি প্ৰথমত হৰু দুটা একলগ কৰিম মানে কোনটো লগত আমি 1000 লৈ যাব পাৰিম সেই কাৰণে 125 লগত 8 পূৰণ কৰা হৈছে আৰু -54 টো আলাদা কৰা হৈছে গতিকে 125 8 ৰ লগত পূৰণ কৰিলে হয় 1000 আৰু -54 1000 ৰ লগত 54 পূৰণ কৰিলে কি হ'ব মাইনাস যেহেতু এইটো লগত মাইনাস আছে সেই কাৰণে মাইনাসটো আগত বহাই লৈ 1000 ৰ লগত 54 পূৰণ কৰিলে হয় 1000 54000 -1000 হৈছে এইটো এবাৰ 2 নম্বৰটো -25 * -79 * 24 গতিকে আমি -25 ৰ লগত আগত 4 টো পূৰণ কৰিম -25 * 4 আৰু -97 এই দুইটা যোগ বিয়োগ কৰাৰ পিছত 100 হৈছে -100 মানে বিয়োগ 100 পূৰণ -97 কি এবাৰ কি হ'ব মাইনাস মাইনাসে প্লাস 100 ৰ লগত মানে 97 পূৰণ কৰিলে হ'ব কিমান 9700 3 নম্বৰটো -27 * -33 এবাৰ -27 * 30 ৰ পৰা আমি কি কৰিব লাগে মানে বিধি অনুযায়ী ভাগ কৰিম ভাগ কৰাৰ পিছত -27 * -30 আৰু প্লাস -27 * -3 এইটো এটা ভাগ কৰা হৈছে মানে সহযোগ বিধি হিচাপে আৰু এই দুটা পূৰণ কৰাৰ পিছত যোগ হোৱাৰ পিছত কিমান হল পূৰণ কৰি 810 পালো আৰু এইটো যোগ হল 27 লগত 3 পূৰণ কৰিলে 81 হয় গতিকে এই তিনিটা যোগ কৰি কিমান হ'ব দুইটা যোগ কৰি 891 4 নম্বৰটো 25 * -58 প্লাস -58 * -35 এই দুটা আগত যোগ কৰিম যোগ নহয় আমি চাম ইয়াতে ভালকে যেটো ইয়াত প্লাস আছে আৰু দুইটা মাইনাস আছে গতিকে দুইটা মিলি এটা কমন লম কমন লোৱাৰ পিছত ইনটু দি 25 ৰ লগত -35 আমি পূৰণ কৰিম ইফালে ইকুৱেল টু -50 ঠিকই থাকিব আৰু প্লাস মাইনাস যেহেতু মাইনাস হয় মাইনাস থাকিব 25 ৰ পৰা 35 গলে -10 থাকে আৰু এই 58 ৰ লগত -10 বিয়োগ কৰিলে মানে কি পূৰণ কৰিলে যেহেতু দুইটা লগত বিয়োগ আছে বিয়োগ দুটা আমি কাটি দিব লাগিব দিহানা দুইটা পূৰণ কৰিলে কিমান হয় 580 হয় 5 নম্বৰ 15 * -25 * -4 * -10 ইফালে চোৱা 15 টো আমি বহাম 25 টো মাইনাস কেটা আমি আলাদা কৰিম -25 -4 আকৌ তাৰ পিছত আছে 15 * -10 এই দুটা পূৰণ কৰাৰ পিছত হল কিমান 100 আৰু এই দুটা পূৰণ কৰাৰ পিছত হল 150 গতিকে আকৌ এই দুটা পূৰণ কৰাৰ পিছত মাইনাস যেহেতু এটাৰ আগত মাইনাস আছে মাইনাস কৰি হল 15000 -15000 এবাৰ 6 নম্বৰটো -57 * -19 * 57 ইফালে চোৱা -57 টো আলাদা কৰি -15 আৰু যেহেতু দুইটা 57 আছে সেই কাৰণে এটা 57 ত আমি 90 লগত পূৰণ কৰি আৰু এটা 57 ভাগ কৰি দিয়া হৈছে এই দুটা মাইনাস মাইনাস প্লাস হৈছে 57 ৰ লগত 19 মানে ইনটু ডিভাইড যাৰ কৰাৰ পিছত এই দুইটা হৈছে মাইনাস মাইনাস প্লাস হৈ 1083 হৈছে আৰু যেটো এটা পূৰণ কি আছে 57 আছে এই দুইটা পূৰণ কৰাৰ পিছত কি হৈছে 61731 এবাৰ 5 নম্বৰ বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মান নিৰূপণ কৰা ইফালে চোৱা আগৰ নিচিনাই 125 * 54 * 8 আমি কি কৰিম 125 লগত প্ৰথমে 8 পূৰণ কৰিম পূৰণ কৰাৰ পিছত 54 ত মানে আগা কৰি ৰাখিম ইফালে এই দুটা পূৰণ কৰাৰ পিছত 1000 হৈছে আৰু 54 পূৰণ কৰি দুটা পূৰণ কৰি হলে 54000 2 নম্বৰটো -25 * 75 * 8 * 4 চোৱা -25 লগত আগত -4 পূৰণ কৰিম তাৰ পিছত 75 লগত 8 মাইনাস মাইনাসে কি হয় প্লাস হয় 25 লগত 4 পূৰণ কৰা যেটো এইটো কি হয় বাদ যাব 25 পূৰণ 4 কি হয় 100 আৰু 75 লগত 8 ইনটু কৰিলে হয় 600 গতিকে এই দুইটা আকৌ পূৰণ কৰি কিমান হ'ব 60000 60000 3 নম্বৰ 225 * 67 * 3 ইফালে চোৱা 225 ৰ লগত আমি কি কৰিছো 63 পূৰণ কৰাৰ পিছত এইটো 210 হৈছে 201 আৰু 225 ৰ লগত 201 ইনটু কৰিলে কিমান হয় 45225 মানে 45225 6 নম্বৰ আছে বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা
172 ইনটু 25 প্লাছ 172 আৰু 35 ইফালে খেয়াল কৰিবা ইফালে 75 আছে 172 ইফালে 172 দুইফালে আছে সেইকাৰণে আমি কি কৰিম দুইটাৰ পৰা এটা 172 কমন ল'ম আৰু 25 লগত 35 কি কৰিম ব্ৰেকেটৰ ভিতৰত ৰাখি পূৰণ কৰিম ইফালে 172 আৰু মানে দুইটা যোগ কৰি কিমান হ'ল পূৰণ হয় এইটো যোগ কৰিব লাগিব যোগ কৰাৰ পিছত 60 হ'ল 172 লগত 60 পূৰণ কৰিলে কিমান 10320 আৰু 11 নম্বৰ কোৱেশ্চন 11 নহয় 2 159 into 82 plus 159 into 16 plus 159 into 2 ভালকে চোৱা 159 কেইটা আছে তিনিটা গতিকে তিনিটা এটা কমন ল'ব লাগিব আৰু বাকি কেইটা যোগ কৰিম আমি 82 plus 16 2 plus 2 গোটেই কেইটা এইকেইটা যোগ হ'ব আৰু ইয়াৰ লগত 150 লগত যোগ কৰাৰ পিছত যি হয় তাকে পূৰণ কৰিম যেটো 159 ৰ লগত 100 ইনটু হৈছে গতিকে 159 আৰু 100 মানে ইনটু কৰাৰ পিছত 50900 হয় 3 number 67 into 78 plus 67 into minus 43 plus 67 into minus 25 ইফালে 67 তিনিটা আছে তিনিটাৰ এটা কমন লম আৰু আমি ব্ৰেকেটৰ ভিতৰত থাকি যেহেতু কোনো সংখ্যাৰ আগত কি আছে প্লাস আছে আৰু কিছু সংখ্যাৰ আগত মাইনাস আছে এইবোৰ আমি বাছনি কৰিব লাগিব গতিকে 67 77 to 78 টো ৰাখিম আৰু ইফালে মাইনাস যেহেতু 43 আছে এই কাৰণে ব্ৰেকেটৰ প্ৰয়োজন হৈছে -43 লিখিব লাগিব প্লাস আকৌ -25 ইফালে 67 নামিব ঠিকই আৰু 78 নামি যাব ব্ৰেকেটৰ ভিতৰত আৰু মাইনাস প্লাস হয় সেই কাৰণে যেহেতু মানে সূত্ৰত এটা প্লাস আছে প্লাসটো আগত দিলাম আৰু ডাঙৰটোৰ আগত মাইনাস থকাৰ কাৰণে 43 আৰু 25 প্লাস কৰাৰ পিছত 68 হৈছে ইফালে 67 ঠিকই থাকিব আৰু এইটো মাইনাস প্লাস কৰাৰ পিছত কি হ'ল 78 পৰা 68 বাদ যোৱাৰ পিছত -10 থাকে সেই কাৰণে 67 লগত 10 পূৰণ কৰিলে 670 হয় 4 নম্বৰ 999 পুরো 99 যোগ 99 এবার 999 দুইটা 99 আছে এটা কমন লম এটা কমন লওয়ার পিছত 999 লগত প্লাস কি করিম আমি 10 করিম 10 করলে সংখ্যাটো সহজ হৈ যাব এই কারণে 99 লগত 1000 পূরণ করলে কিমান হয় 99000 5 নম্বৰটো আছে 58 into 47 plus 94 ইফালে চোৱা 47 রাখা হৈছে আৰু 52 লগত যেহেতু কি 2 প্লাস করা হৈছে এবার কি করিম 47 plus 58 ৰ লগত যদি 2 প্লাস কৰা হৈছে এই কাৰণে কি হৈছে 60 হৈছে 47 ৰ লগত 60 কৰি আমি কিমান 2820 এটো তোমালোকৰ কনফিউজ থাকিব পাৰে 2 কৰ পৰা আহিল আমি জানো 247 গুণ কি হয় 94 হয় সেই কাৰণে ইয়াৰ পৰা কমন ল যেহেতু 47 কমন ল হৈছে এই কাৰণে ইয়াৰ 2 গুণ ইয়াতে 2 হ'ল আৰু 52 তে থাকিবই সেই কাৰণে এটো পূৰণ কৰি এনেকুৱা হৈছে 7 নম্বৰ শুদ্ধ বিচাৰ কৰা 1 number is -7 into 15 into -4 equal to -7 into 15 plus -7 into -4 ইফালে দুই ফালে আমি লেফট হ্যান্ড ৰাইট আগৰ নিচিনা মানে দুই ফালে সমান হয় না হেতু চাব লাগিব -7 নামিল এই দুইটা পূৰণ কৰাৰ পিছত -60 যেটো মানে এটাৰ লগত মাইনাস আছে কাৰণ 60 হ'ল আৰু -7 সোয়া -7 লগত 15 ইনটু কৰাৰ পিছত 105 হৈছে আৰু এই দুটা মাইনাস প্লাস হৈছে 7 লগত 4 28 হৈছে ইফালে 420 আৰু ইফালে হৈছে 2940 গতিকে এইটো অশুদ্ধ হয় সমান নহয় এবাৰ 2 নম্বৰটো হৈছে -6 into 23 into -2 ইফালে -2 into -6 into 23 আমি যোগ বিয়োগ কৰাৰ পিছত চালো যে দুইফালে সমান হয় এই কাৰণে শুদ্ধ হৈছে 3 number -5 into ব্ৰেকেটৰ ভিতৰ -3 into 2 ইফালে -5 into -3 into 2 ইফালে সো -5 টো নামিব আৰু যেহেতু এটো মাইনাস আছে 3 to 3 2 গুণ 6 হৈছে এটাৰ আগত মাইনাস হোৱাৰ কাৰণে মাইনাস আৰু 15 এই দুটা আগত কি কৰিম পূৰণ কৰিম -, বাদ যাব কাৰণ 5 3 গুণ 15 আৰু যেহেতু পূৰণ 2 আছে 2 টো দিয়া হ'ল -, প্লাস হ'ব 5 6 গুণ 30 আৰু ইফালে 15 2 গুণ 30 দুয়োফালে সমান হৈছে এই কাৰণে এটো শুদ্ধ হয় সো আজিৰ ভিডিও এখিনিলৈকে ভিডিওটো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছো